নমস্কাৰ মই অমৃত কুমাৰ ৰায় অভয়পুৰী মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মোৰ কাষে আছে ছাত্ৰ একতা সভাৰ বহি খেল বিভাগৰ সম্পাদক সুৰমান আলী আৰু মোৰ বাও কাষে আছে ছাত্ৰ একতা সভাৰ সহকাৰী সাধাৰণ সম্পাদক ধীমানজ্যোতি দাস আপোনালোকক নিমন্ত্ৰণ কৰা আজি কিছুমান উদ্দেশ্য আছে আমাৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া চলি আছে ইতিমধ্যে শেষ পৰ্যায় আহি পাইছে অহা জুন মাহৰ 13 তাৰিখে আমাৰ মহাবিদ্যালয়ৰ স্নাতকক মহলাৰ প্ৰথমখন মেৰিট লিষ্ট প্ৰকাশ পাব আৰু 14 তাৰিখৰ পৰা নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব কিন্তু নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলে সুবিধাৰ্থে আমি মহাবিদ্যালয়ৰ অধ্যক্ষৰ নিৰ্দেশ মতে আমাৰ ছাত্ৰ একতা সভাৰ হেল্প ডেস্ক নম্বৰ খুলি দিছিলোঁ আৰু তেওঁলোকক বিভিন্ন আপডেটসমূহ দিবৰ কাৰণে আমি হোৱাটছএপ গ্ৰুপ খুলিছিলোঁ যাৰ জৰিয়তে আমি বিভিন্ন আপডেটসমূহ তেওঁলোকক মেছেজযোগে পঠিয়াব পাৰিম কিন্তু তেনে ক্ষেত্ৰত এটা দুষ্ট চক্ৰ সমাই সেই এডমিশ্যন ল'ব লগাখিনি ছাত্ৰ ছাত্ৰীখিনি নতুনকৈ যিখিনি ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব সেইখিনিৰ মাজত এটা ভুৱা প্ৰচাৰ চলাই দিল যে তেওঁলোকে হেল্প ডেস্কৰ সহায় ল'লে বা কলেজৰ গ্ৰুপত থাকিলে এডমিশ্যন নাপায় এই কথাখিনি শুনিতো আমি কলেজ কৰ্তৃপক্ষ ছাত্ৰ একতা সভা একদম হতবাক হৈ গৈছোঁ কেনেকৈ ধৰণৰ এইখিনি অপপ্ৰচাৰ চলাব পাৰে ছাত্ৰ ছাত্ৰীৰ তেওঁলোকে বিপদে পৰিচালিত কৰিব খুজিছে আমাৰ মহাবিদ্যালয়ত বঙাইগাঁও জিলাখনৰ উপৰি আমাৰ দাঁতিকাষৰীয়া জিলাসমূহৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰে আৰু বঙাইগাঁও জিলাৰ পৰা বিভিন্ন গাঁৱে ভূঞে থকা ছাত্ৰ ছাত্ৰীয়ে অভয়পুৰী মহাবিদ্যালয়ত নামভৰ্তি কৰে এইটো প্ৰতি বছৰে কৰে আৰু এইবাৰো তেনেকুৱা হৈছে গাঁৱে ভূঞে দুজন গাঁৱে ভূঞে থকা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে ফোন যোগে বা মেছেজ যোগে এনেকুৱা কলেজৰ গ্ৰুপত থাকিলে এডমিশ্যন নাপাব তেনেকুৱা মেছেজ গৈছে যি সেই মেছেজখিনি বা সেই খবৰখিনি মোৰ তাত আহিল আৰু মই আহিয়ে ছাত্ৰ একতা সভাৰ আলোচনাত বহিলোঁ যে কোন দুষ্ট চক্ৰ এনেকুৱা জড়িত থাকিব পাৰে আনকি সেই দুষ্ট চক্ৰটোৱে আমাৰ ছাত্ৰ একতা সভাৰ বিষয়ভাৱে আকৌ মাৰধৰ কৰাৰ ভাবুকি দি আহিছে আমাৰ ছাত্ৰ একতা সভাৰ খেল সম্পাদক সভাপতি সাধাৰণ সম্পাদকো তেওঁলোকক বিভিন্ন ভাবুকি দি আহিছে এই ক্ষেত্ৰত আমি তেওঁলোকক সকিয়াই দিব খুজিছোঁ আপোনালোকে এনেকুৱা কামবোৰৰ পৰা বিৰত থাকক নহ'লে আমিও আইনী ব্যৱস্থা গ্ৰহণ কৰিম আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীৰ যিহেতু নামভৰ্তি কেইদিনমান পিছতে হ'ব গতিকে এনেকুৱা নামভৰ্তিৰ নিচিনা এটা শুভ কামৰ পৰা আপোনালোকে যদি অপপ্ৰচাৰ চলাইছে এই কামবোৰৰ পৰা আপোনালোক দূৰত থাকক এইটোৱে আমি আহ্বান জনাইছোঁ আৰু ছাত্ৰ একতা সভাৰ যি দাবী ধমকি দি আহিছে সভাপতি সাধাৰণ সম্পাদক বা বহি খেল বিভাগৰ সম্পাদকক যি ভাবুকি ধমকি দি আহিছে এই কামটোৰ পৰা আমি দূৰত থাকিবলৈ আহ্বান জনাইছোঁ নহ'লে কিন্তু আমি আইনী ব্যৱস্থা হাতত ল'ম কাৰণ ছাত্ৰ একতা সভাৰ তেওঁলোক ছাত্ৰ প্ৰতিনিধি তেওঁলোকক ইমান বাহিৰা মানুহে ইমান দাবী ধমকি দি তেওঁলোকে বিপথে পৰিচালিত কৰিছে এইটোত আমি সন্তুষ্ট নাথাকিম কি আহ্বান জনাব পৰৱৰ্তী সময়ত ছাত্ৰ ছাত্ৰীখিনিক নতুন ছাত্ৰ ছাত্ৰীখিনিক আমি এইটোৱে আহ্বান জনাম যে আপোনালোক আমাৰ কলেজলৈ নামভৰ্তি কৰক আপোনালোক পাৰ্চেণ্টেজ বেছি থাকিলে নামভৰ্তি পাবই আপোনালোক কোনো বেলেগৰ কথা শুনিব নালাগে আপোনালোক সঠিক খবৰ পাবৰ কাৰণে মহাবিদ্যালয়ৰ অধ্যক্ষ নাইবা আন অধ্যাপক ছাত্ৰ একতা সভাৰ সহায় লওক তেওঁলোকৰ লগত যোগাযোগ কৰক নামভৰ্তি সম্পৰ্কীয় যিকোনো আপডেটসমূহ পাবৰ কাৰণে অফিচৰ লগত যোগাযোগ কৰক তেনেকুৱা এই বেলেগ বা বাহিৰা মানুহৰ পৰা তেওঁলোক যাতে কোনো আশ্ৰয় নলয় এইটোৱে মই আহ্বান জনাম